মই বাইক চলাবলৈ কেনেকৈ ইনস্পায়াৰ হ'লোঁ। বাইক চলাবলৈ কেনেকৈ ইনস্পায়াৰ হ'লোঁ বুলি ক'লে, মই আগতে যিহেতু গোলাঘাটত আছিলোঁ, গোলাঘাটত মোৰ দেউতাই চাকৰি কৰিছিলে। মোৰ দাদা আৰু ৰাজাদা বুলি কয়। মোৰ লগৰ কানুপ্ৰিয়া বা বিষ্ণুপ্ৰিয়া বাহঁত সিহঁতে বাইক চলাবলৈ জানিছিলে আৰু সেই ভেস্পাখন ইউজ কৰি আছিলোঁ। আৰু যিহেতু বাইক মই চলোৱা নাছিলোঁ আৰু মই ভবাও নাছিলোঁ 20 জানুৱাৰী বা 15 আগষ্ট যেতিয়া হয়, আমিতো এটা ৰেলী কৰোঁ ন, ৰেলীত ইহঁতে বাইক লৈ আহে আৰু তেতিয়া মই স্কুটিখন ভেস্পাখন লৈ গৈছিলোঁ। সদায়তো দেখিয়ে থাকোঁ বাৰু, বিষ্ণুপ্ৰিয়া বা হওক বা কানুপ্ৰিয়াই বাইকখন চলাই, মই লগতে যাওঁ, কিন্তু স্কুটি লৈ যাওঁ। সেই হিচাপে চাব গ'লে মোক সেইদিনাখন আহি পিনি মোক ক'লে ৰাজাদাই যে তই বাইক চলাব নজনাহেঁতেন আজি তইও চলাব পাৰিলিহেঁতেন, বাইকখন স্কুটিখন লৈ আহিছ ভেস্পাখন। তেতিয়া চলাই চলাই গৈ আছোঁ, মই তেতিয়া ভাবি গৈ আছিলোঁ যে হয়ো বাৰু, ভেস্পাখন আজি চলাই চলাই গৈ আছোঁ। সেইটো সময়ত অলপ নিজকে কিবা টাইপৰ ফিল থাকিলে, কিন্তু মই ট্ৰাই কৰা নাছিলোঁ। তাৰপিছত মই যেতিয়া যোৰহাট শ্বিফ্ট হ'লোঁ, যোৰহাট শ্বিফ্ট হোৱাৰ পিছত মা যিহেতু যোৰহাট মেডিকেলত আহিলে, মোৰ লগৰ আছিলে, তাক ক'লোঁ বাইকখন শিকাই দিয়া। তেতিয়া মই স্প্লেণ্ডাৰ বাইকখন দি স্প্লেণ্ডাৰ বাইক শিকাৰ পিছত বহুতখিনি বাইক চলালোঁ। আজি ভাল বাইক চলাওঁ বুলি ক'ব পাৰিম। তেনেদৰে মই ইনস্পায়াৰ হ'লোঁ আৰু আজি বেলেগকো ইনস্পায়াৰ কৰিছোঁ। এয়াই আছিলে মোৰ বাইক চলোৱা কাহিনী সৰুকে।